হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ ইতিহাসত সকলোতকৈ কলংকিত মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ ইতিহাসত সকলোতকৈ অত্যাচাৰী মুখ্যমন্ত্ৰী, যিজনে প্ৰতিটো মুহূৰ্তত আমাক কষ্ট দিয়ে, জ্বালা দিয়ে, যন্ত্ৰণা দিয়ে, হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ ভাঙি দিছে। বাপদাদা 14 গোষ্ঠীয়ে 70 বছৰ, 80 বছৰ, 100 বছৰ তাতে ঘৰ বনাই আছে। বাপদাদাই মৰি গৈছে, তাৰ পিছতো এই মানুহবিলাকৰ ঘৰবোৰ উচ্ছেদ কৰি দিছে। কিমান মানুহক গুলিয়াই হত্যা কৰিছে, কিমান মানুহক কষ্ট দিছে, জ্বালা যন্ত্ৰণা দিছে। এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক আহি থকা দিনত পশ্চিম পাকা গাঁও পঞ্চায়তৰ লগে লগে সমগ্ৰ অসমৰ মানুহে এটা কথাই কৈছে, হিমন্তক বিদায় দিব লাগিব। আহিব কেতিয়া নিৰ্বাচন, বিদায় দিম হিমন্ত বিশ্ব শৰ্মা। কেতিয়া আহিব নিৰ্বাচন, বিদায় দিম হিমন্ত বিশ্ব শৰ্মাক। আৰু এই নিয়ত লৈ আপোনালোকে সকলোৱে বহি আছে, হয় নে নাই? বিজেপি চৰকাৰক বিদায় দিয়াৰ নিয়ত লৈ সকলোৱে বহি আছে নে নাই? বহি আছে নে নাই? এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন বিদায় দিবলৈ হলে কেৱল মুখেৰে কলেই হ'ব নেকি? কেৱল আমি মনেৰে ভাবিলেই হ'ব নেকি? তাৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু পশ্চিম পাকা গাঁও পঞ্চায়তে 26টা জিপি আছে পাকাবেতবাৰী সমষ্টিত। সকলোতকৈ 26টা জিপিৰ ভিতৰত কোনটো জিপিয়ে সকলোতকৈ বেছি ভোট দিব? সকলোতকৈ কোনে বেছি ভোট দিব? জোৰে কওক, কোন জিপিয়ে বেছি ভোট দিব? কোন পঞ্চায়তে বেছি ভোট দিব? পশ্চিম পাকা। মোৰো মনে কয়, কিন্তু এইবাৰ মনত ৰাখিব আৰু কেইটামান জিপি আহি গৈছে, কিন্তু ভাল ভাল। এতিয়া আপোনালোকৰ কম্পিটিশ্যন আছে। এইকেইদিন মিটিং আপোনালোকে দেখিছে নে নাই? যতাই গৈছে এটাৰ পিছত এটা মানুহ ভৰ্তি। গতিকে এইবিলাক কাম কৰিব লাগিব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক নিষ্পৰৰ পৰা বিদায় দিবলৈ হলে, এজিপি বিজেপি চৰকাৰ যদি বিদায় দিব হয়, পাকাবেতবাৰীৰ পৰা কংগ্ৰেছৰ বিধায়কজন জয়যুক্ত কৰিব লাগিব। লাগিব নে নাই? পাকাবেতবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী জয়যুক্ত হ'ব নে নাই? হ'ব নে নাই? পাকাবেতবাৰীৰ জয়যুক্ত হোৱাটো বিচাৰে নে নাই? সকলোৱে বিচাৰে। এটা